ইমান দিনে শ্যাম কানু হত্যাকাৰী ঘৈণীয়েক ক'ত আছিল? তেওঁ ক'ত আছিল? এতিয়া তেওঁ ওলাবলৈ সাৰ কেনেকৈ পালে? মই প্ৰথম দিনৰ পৰা কৈ আছোঁ, দেৰ হেজ টু বি পাৱাৰফুল পাৰ্চন বিহাইণ্ড দেম। অসমীয়া ৰাইজৰ, অসমীয়া মহিলাখিনি প্ৰশ্ন সুধিছোঁ, মোৰ কিন্তু কাণত বাজি আছে সেই হাঁহিটো। শ্যাম কানুৰ ঘৈণীয়েকে যেতিয়া জুবিন গাৰ্গ ঢুকুৱা খবৰটো পাই খিলখিলাই হাঁহিছিল, ৰাখিব পৰা নাই। মোৰ কাণত বাজি আছে, ৰাতি শুব নোৱাৰোঁ, আপোনালোকে পাহৰি গ'ল কিন্তু হাঁহিটো। আৰু সেইগৰাকীয়ে সেই হাঁহিছিল। আৰু সেনেকুৱা হাঁহি কেতিয়া ওলাই জানে? যেতিয়া বিজয় হয়, তেওঁলোক ছাকচেছ হৈছিল, সেইকাৰণে হাঁহি ওলাইছে। নহ'লে এজন নিজৰ ঘৰৰ ওচৰত দুশ্মন এজন ঢুকালেও আমি হাঁহি পোৱা নাই কিন্তু। আৰু সেই হাঁহি থকা মানুহজনী এতিয়া বুকু ফুলাই ৰাইজৰ আগত ডাঙৰ ডাঙৰ কথা ক'ব আহিছে, আৰু আমি চবে চাই আছোঁ। আজি মনত আছে আপোনালোকে, এগৰাকী ভদ্ৰ মহিলা জুবিন ক্ষেত্ৰত কৈছিল, আসাম কা আদমি বহুত আচ্ছা হে। আজি অৰুণাচলত হোৱালে আমি নৰখিলোহেঁতেন, পিচ পিচকৈ কাটি পেলালোহেঁতেন এই হত্যাকাৰীকেইটাক।